নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই মাহত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব আৰু কি ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, কোন দিশৰ পৰা আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব। আহক ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আমি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিব। আপোনালোকৰ ঘৰলৈ 2-3টামান ভাল খবৰ অহাৰ সম্ভেদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থৰ ক্ষেত্ৰতো আপোনালোকে প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ মনটো আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব, কিন্তু কৰ্মক্ষেত্ৰত আপোনালোকৰ হতাশা নামি অহা দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ কৰ্মই আপোনাক ক্ষেত্ৰত কিছুমান হতাশ কৰি তুলিব পাৰে। সেইকাৰণে কৰ্মক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ বা নিৰন্তৰ ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। সামাজিক ক্ষেত্ৰত মানুহৰ মাজত থাকি আপোনালোক আনন্দিত হৈ পৰিব আৰু তেওঁলোকৰ পৰা কিবা এটা আপোনালোকে শিকিব পাৰিব। প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিব পাৰিব সুন্দৰভাৱে, বা আপোনালোকে প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব লাগিব বা কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত উন্নত দেখিবলৈ পাব আৰু অৰ্থ এই মাহত আপোনালোকে জমাও কিছু পৰিমাণে কৰিব পৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ হতাশা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ যদি এই মাহত আপোনালোকে কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। কোনো দূৰৱতীয়া ভ্ৰমণৰ ফলত আপোনালোকৰ ঘৰত দ্ৰব্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বাকী সময়খিনি নিজৰ ওপৰত আপোনালোকে সময় দিবলৈ চেষ্টা কৰিব। নিজকে অলপ আপোনালোকে আৰাম দিবলৈ চেষ্টা কৰিব লাগিব এই মাহত, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মৰ পৰাও অকণমান বিৰতি ল'বলৈ আপোনালোকে পাৰে যদি লক্ষ্য ৰাখিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মাহটো সুখময় হৈ পৰা দেখিবলৈ পোৱা যাব। কোনো অধিক উপাৰ্জনৰ কাৰণে আপোনালোকে বেছিকৈ চিন্তা নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। যিমানখিনি আপোনালোকে উন্নতি কৰি আছে বা যিমানখিনি উপাৰ্জন কৰি আছে সেইখিনিতে এই মাহত সীমাবদ্ধ ৰখাটো দৰকাৰ। জোখতকৈ বেছি আপোনালোকে আমদানি কৰিবলৈ গ'লে নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰু অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। পৰিয়ালবৰ্গৰ মাজত আত্মীয়তা বা আন্তৰিকতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিশ্বাস সকলোকে পোনপ্ৰথমেই আপোনালোকে আজি কৰি নল'ব। কাৰোবাক যদি বিশ্বাস কৰে তেনেহ'লে কোনো লোকে বিশ্বাসঘাতকতাৰ বলি কৰি তুলিব পাৰে আপোনালোকক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায়। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি এই ডিচেম্বৰ মাহত আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লে আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা 2-এটা কিন্তু আপোনালোকৰ এই মাহত সিদ্ধি হ'ব পাৰে। নতুনকৈ যান বাহন যদি এই মাহত আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই মাহত যান বাহন ক্ৰয় নকৰি জানুৱাৰী মাহলৈ অপেক্ষা কৰাটো আপোনালোকৰ কাৰণে বিশেষ শুভ বুলি মনা গৈছে। যদি বিশেষ কাৰণত কিনিব লগা হয় তেনেহ'লে আপোনালোকে কিনিব পাৰিব, কিন্তু জানুৱাৰী মাহত কিনাটো বেছি শুভ বুলি মনা গৈছে। ৰৈ থকা কিছুমান কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব বা সঠিকভাৱে আপোনালোকৰ হৈ পৰা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব আৰু তেওঁলোকৰ যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। পিতৃ মাতৃৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখময় হৈ পৰিব। ঘৰত কোনো আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব আৰু লগতে আপোনালোকৰ পৰিৱেশো সুখময় হৈ পৰিব। মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকৰ বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব লাগিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব।
ৰৈ থকা ধন লাভৰ সম্ভাৱনা আছে, কিন্তু টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত আপোনালোকে কিছু সংযম হ'ব লাগিব। ঠিকাটুকলি কৰা লোকসকলেও অলপ সাৱধানতা অৱলম্বন কৰিব, কাৰণ কোনো লোকে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে, নাইবা আপোনালোকৰ যাতে কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। আপোনাৰ ক্ষমতা আপোনালোকে কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব আৰু লগতে ক্ষমতাৰ পৰা আপোনালোকৰ কিছু পৰিমাণে লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শাৰীৰিক ক্ষেত্ৰত আজি আপোনালোকৰ ঘৰৰ মানুহৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি বিশেষকৈ আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু ধন আজি আপোনালোকৰ হাতলৈ আহিব আৰু সেই ধন জমাও কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বয়সস্থ লোকক আপোনালোকে সন্মান কৰিবলৈ চেষ্টা কৰিব লাগিব। ঘৰ চলি থাকিব আপোনালোকৰ শান্তিপূৰ্ণভাৱে। সন্তানৰ পৰা আপোনালোকৰ একো অসুবিধা নাপাব। আজি আপোনালোকৰ উৰ্জা শক্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিবা কাম যদি দৃঢ়তাৰে আপোনালোকে সুন্দৰভাৱে ডিচেম্বৰ মাহত কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। পোহনীয়া জীৱ জন্তুৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত, লগতে আজি আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। স্থানীয় লোকৰ পৰা আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। সীমাহীন কিছুমান কামত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পাব ডিচেম্বৰ মাহত। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'ব, কাৰণ গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন ঘটিছে আপোনালোকৰ ওপৰত। ইয়াৰ বাদেও কোনো লোকে আপোনালোকৰ ঘৰলৈ সুখবৰ লৈ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। কোনো অচিনাকি ব্যক্তিৰ পৰা কিন্তু এই মাহত আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। কিছুমান গুৰুত্বপূৰ্ণ কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে বিফলতাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যায়। ঘৰৰ মানুহৰ এটাৰ পিছত আনটো সফলতা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনালোকৰ কিবা যদি ব্যৱসায়িক বাণিজ্য ডাঙৰকৈ আছে তেনেহ'লে সেই ব্যৱসায়ত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। কল কাৰখানাৰ যদি বিষয়ে আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে তেনেহ'লে এই মাহটো আপোনালোকে ভালকৈ ভবা গুণা কৰিব লাগিব বা গুৰুত্বপূৰ্ণভাৱে আপোনালোকে চিন্তা কৰিব লাগিব। সীমাহীন ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব বা ওচৰ চুবুৰীয়াৰ লগত সীমাক লৈ আপোনালোকৰ একো অসুবিধা নহ'ব। এই মাহটো আপোনালোকৰ কাৰণে মধ্যম বুলিয়েই ক'ব পৰা যায়। এই মাহত আপোনালোকে বছৰত যিখিনি কাম কৰিলে সেইখিনি এবাৰ ভবা গুণা কৰিবলৈ চেষ্টা কৰিব বা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকে সুচাৰুভাৱে আহিব লগা নতুন বছৰত কাম হাতত ল'ব পাৰিব বা কাম সুচাৰুভাৱে কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আৰু বৃহস্পতি আপোনালোকৰ ৰাশিত থকাৰ ফলত আপোনালোকে কৰ্মত হাত দিলে সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ মহিলাসকলে যদি কিবা নতুন কামত হাত দিব বিচাৰে এই মাহত তেনেহ'লে সুন্দৰভাৱে দিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু ভাল ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। জীৱনত যদি আপোনালোকৰ দুখ কষ্ট আৰু দুৰ্ভাগ্য চলি আছিল তেনেহ'লে এই ডিচেম্বৰ মাহৰ পিছৰ পৰাই আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব আৰু লগতে এই দুৰ্ভাগ্য আপোনালোকৰ দূৰ হৈ পৰা দেখিবলৈ পাব। মনটো যাতে আপোনালোকৰ চঞ্চল হৈ নপৰে তাৰ প্ৰতিও আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলেও এই মাহত আপোনালোকে কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।